কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল, আপোনালোক চাগে ভালে আছে। আৰু এইটো আজি বাৰিষাৰ এইটো প্ৰথম ব্লগ। এইটো যোৱাকালি ৰাতিৰ পৰা মানে বৰষুণ মাৰি আছে, পূৰা ধাৰাসাৰ বৰষুণ দি আছে। আৰু আমাৰ ইয়াতে পথাৰৰ এইফালে গোটেই একদম পানী পূৰা ভৰ্তি। গতিকে আপোনালোকক দেখাই আছোঁ গোটেই পানী চানী এইবিলাক গোটেইখিনি মই দেখাম। আৰু মানে খালটোত মাছো আছিল বহুত, কিন্তু এতিয়া মাছবিলাক ওলাই যাব বোধ হয়, কাৰণ খালত পূৰা পানী ভৰ্তি ওপৰেদি যাই আছে অলপ অলপকৈ। গতিকে তাৰো ব্যৱস্থা কৰিব লাগিব কিবা অলপ। আপোনালোকক দেখাই আছোঁ, চাই লওকচোন পানী কিমান পানী হৈছে। চাওক এইফালে পথাৰ পূৰা গোটেই পথাৰ বগা হৈ গ'ল। আৰু এইফালে পথাৰ চাওক, এইফালেও গোটেই বগা হৈ গ'ল এনেকৈ। এইটো ৰাস্তাটো মানে ডুব যাব অলপ আছে আৰু মানে ৰাস্তাটো ডুব গ'লে এইভাগে মানুহৰ ঘৰৰ চোতালে সকলোৱে উঠি যাব। গোটেই বাকী পথাৰ চথাৰবিলাক গোটেই বগা পৰি গৈছে। এই মাজতে অলপ জেগা আছে আৰু আপোনালোকৰ ফালেও বৰষুণ দি আছে নেকি কমেণ্ট কৰি জনাব। আৰু ৰাস্তাটো একদম বেয়া আচলতে, আমাৰ এই যিটো ৰাস্তা একদম অৱস্থা নাই। সেইটো মানে আপোনাৰ আমাৰ গাঁওখনৰ নাম হৈছে গড়মৰা। গড়মৰাৰ পৰা কদমতলাহে বৰমালৈ যোৱা এইটো মুখ্য পথ সেইটো। আৰু এই মুখ্য পথটোৰ অৱস্থা এইবিলাক গাঁত, কম গাঁত। আৰু এইখিনিতো আকৌ নহয়, যে আগত যিখিনি আছে ৰাস্তা, সেই ৰাস্তাখিনিতো একদম অৱস্থাই নাই। গতিকে দেখাই আছোঁ এতিয়া মই আমাৰ ঘৰৰ পুখুৰীটো দেখাই আছোঁ আপোনালোকক অলপ পিছত। আৰু এইখিনি ৰাস্তা চাই লওক, গৈ আছোঁ, গতিকে আপোনালোকে দেখা পাই যাব। চাইকেলে যাব নোৱাৰে তাৰমানে, চাইকেল চলাই, বাইকটো বহুত দূৰৰ কথা মানে। আৰু ৰাতি যদি ইয়াত ডাঙৰ কিবা অঘটন নহ'ব মানে নাই। এইটো হৈছে পুখুৰীটো। আৰু ইয়াতে মোৰ খেতিবিলাক আছিল, লেচৰা এনেকৈ গোটেই এইবিলাক খালটো পুখুৰীটো চাওক পূৰা পানী দি ভৰ্তি হৈ গ'ল। গতিকে আৰু আগৰ পৰা দেখায়। আৰু এইফালে মোৰ জিকাৰ খেতি এনেকৈ থাকিল। এইবিলাক সেই জিকা ইয়াতে লাগি আছে, কিন্তু এতিয়া বৰষুণে চেচ কৰিব গোটেইখিনি। আৰু এইফালেদি এটা আমাৰ সৰু ফুটা আছিলে, চাওক পানী পূৰা এইফালে চাওক। আৰু এইটো হৈছে আমাৰ ঘৰটো, মানে কি একফালততো আগৰে বনোৱা আছিলে আৰু এইফালটো এতিয়া নতুনকৈ বনাই থকা হৈছে। আৰু ইয়াতে ৰং কৰা মানে কৰি আছে ৰং মিস্ত্ৰীয়ে। আৰু এইবিলাক ৰং চং বনাই প্ৰাইমাৰ আৰু পুটিন মিক্স কৰি একেলগে মাৰি দিয়া হৈছে। আৰু এইবিলাক ৰঙৰ মানে হেৰিবিলাক বস্তা আৰু বাল্টিবিলাক আছে। আৰু এইফালে ওপৰত লাইনৰ কামটো কমপ্লিট হৈ গ'ল। আজিলৈ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ, জয় আই অসম।